আজি দেশৰ প্ৰতিটো কোণত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যসূচীৰ জৰিয়তে সংখ্যালঘুৰ আৰ্থসামাজিক বিকাশৰ বাবে গুৰুত্বপূৰ্ণ আৰু নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ বাবে সংখ্যালঘুসকলৰ জীৱনৰ অৱস্থা আৰু দিশ সলনি হৈছে। এই আঁচনিৰ অধীনত সংখ্যালঘুৰ সৰ্বাংগীন বিকাশৰ বাবে সম্প্ৰদায়ৰ আন্তঃগাঁথনি আৰু মৌলিক সুবিধাসমূহ বিকশিত কৰা হৈছে, য'ত শিক্ষা, স্বাস্থ্য, নিয়োগ আৰু দক্ষতা বিকাশৰ দৰে প্ৰকল্পসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যসূচীয়ে নিজৰ বিকাশ যাত্ৰাত বহু অভিলেখ প্ৰতিষ্ঠা কৰিছে। আহক বিতংভাৱে জনাওঁ। প্ৰথমে ৰাজস্থানলৈ যাওঁ। আহক, য'ত PMJBK আৱাস সুবিধাৰ দ্বাৰা আইনৰ ছাত্ৰ ছাত্ৰী আৰু ইউনানী ডাক্তৰসকলক তেওঁলোকৰ সপোন পূৰা কৰাত সহায় কৰি আছে। মই ল ইউনিভাৰ্চিটি সাউথ কেম্পাছৰ আইনৰ ছাত্ৰ। পৰিয়ালৰ আৰ্থিক অৱস্থাৰ দুৰ্বলতাৰ বাবে কলেজলৈ অহা যোৱা কৰাত বহুত অসুবিধা হৈছিল। কিন্তু পিছত এই হোষ্টেলখনৰ বিষয়ে বন্ধু বান্ধৱীৰ পৰাই গম পালোঁ। মই ইয়াত আবেদন কৰিলোঁ। পিছলৈ মোৰ এডমিশ্যন ইয়াত বিনামূলীয়াকৈ হ'ল। মই গভৰ্ণমেণ্ট মাইনৰিটি হোষ্টেল টংকত থাকি পঢ়োঁ। এই হোষ্টেলটো প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰমৰ অধীনত নিৰ্মাণ কৰা হৈছিল, যাৰ বাবে আমাৰ বহু সমস্যা সমাধান হৈছে। আগতে আমি ইয়াত থাকোঁতে PGত থাকিছিলোঁ, গতিকে তাত খাদ্যৰ ক্ষেত্ৰত আমাৰ সমস্যা হৈছিল। আগতে আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰত সমস্যা হৈছিল। আগতে আমাৰ পঢ়া শুনাত বহুত প্ৰভাৱ পৰিছিল। কলেজৰ পৰা উভতি অহাৰ লগে লগে আমি নিজৰ খাদ্য বনাব লগা হৈছিল। আমি ইয়াত থাকিবলৈ আৰম্ভ কৰাৰ পৰাই পঢ়া শুনাত অধিক মনোনিৱেশ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ ফলাফলতো ভাল হোৱা দেখা গৈছে আৰু ইয়াত থাকি আমি অতি সুখী। এই হোষ্টেলটো প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰমৰ অধীনত নিৰ্মাণ কৰা হৈছে, গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক এনে সুবিধা দিয়াৰ বাবে মই অতিশয় কৃতজ্ঞ। এয়া তেলেংগানা মাইনৰিটিজ ৰেচিডেঞ্চিয়েল স্কুল, য'ত শিক্ষাৰ শেহতীয়া সুবিধাসমূহ ছোৱালী শিক্ষাৰ্থীসকলৰ মাজত আত্মবিশ্বাস জগাই তুলিছে। এই আঁচনিৰ অধীনত আমি বহুতো সুবিধা পাইছোঁ, যেনে বিনামূলীয়া শিক্ষা, বিনামূলীয়া বৰ্ডিং, বিনামূলীয়া পাঠ্যপুথি আৰু নোটবুক, পৰিষ্কাৰ পৰিচ্ছন্ন খাদ্য আৰু খোৱা পানীৰ বাবে CCTVৰ সৈতে ছোৱালীৰ বাবে এক নিৰাপদ আৰু সুৰক্ষিত পৰিৱেশ। সেয়েহে মই প্ৰধানমন্ত্ৰী আৰু ভাৰত চৰকাৰক এনে এক ভাল কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ, যাৰ বাবে দৰিদ্ৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ সপোন পূৰণ কৰিব পাৰে আৰু তেওঁলোকে ভাল শিক্ষা লাভ কৰিব পাৰে। এতিয়া হওক উত্তৰ পূৰ্বাঞ্চলৰ অসমলৈ যাওঁ, য'ত স্মাৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ পৰিছে এক সুন্দৰ ভৱিষ্যতৰ ভেটি। স্কুলখন এতিয়া বহুত ওচৰত। স্কুললৈ অহা যোৱা কৰিবলৈ অতি সুবিধাজনক। ৰাস্তাটো নিৰ্মাণ কৰা হ'ল। অহা যোৱা পঢ়া শুনা কৰাটো অতি সুবিধাজনক। এই সকলোবোৰ ঠাই আমাক নিৰ্মাণ কৰি দিয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহক অসমৰ পিছত কৰ্ণাটকলৈ গৈ তাত কি বিকাশ হৈছে সেই বিষয়ে জানো। প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰমৰ অধীনত বহু বিদ্যালয়ে কাম কৰি আছে, যিটো আমাৰ দৰে ছাত্ৰ ছাত্ৰীৰ বাবে অতি লাভদায়ক। আমাৰ শিক্ষকে প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰমৰ কথা ক'লে। বিহাৰৰ কিষাণগঞ্জ জিলাৰ স্বাস্থ্য চিকিৎসা ভৱনত লাভ কৰা সুবিধাৰ বাবে সংখ্যালঘু লোকসকলৰ সুস্বাস্থ্য পথত আগবাঢ়িছে। আগতে ইয়াত একো নাছিল, বৰ সৰু ডিছপেঞ্চেৰী এখন আছিল। এতিয়া মাছাআল্লাহ বহুত ডাঙৰ ডিছপেঞ্চেৰী হৈছে। ইয়াত সকলো ঔষধ পোৱা যায়। ঔষধৰ বাবে কোনো টেনশ্যন নাই। আমি বাহিৰলৈ গৈ কিনিব নালাগে, বৰঞ্চ ইয়াতেই পাওঁ। আগতে ইয়াত ইমান ডাঙৰ ঔষধৰ দোকান নাছিল। এইখন এতিয়া মাত্ৰ নিৰ্মাণ হৈছে আৰু ইয়াত প্ৰতিটো সুবিধা উপলব্ধ। উত্তৰ প্ৰদেশৰ মুৰাদাবাদত সংখ্যালঘু লোকসকলৰ বাবে নিৰ্মিত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে নিজেই বিকাশৰ কাহিনী ক'ব। আমাৰ দৰে ল'ৰা ছোৱালীৰ বাবে স্কুল বহুত উপকাৰী। অষ্টম শ্ৰেণীলৈকে শিক্ষা বিনামূলীয়া হয়। আমাৰ ইণ্টাৰ কলেজত ছায়েন্স লেব আৰু কম্পিউটাৰ লেব আৰু লগতে এটা লাইব্ৰেৰীও আছে। মই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যসূচীৰ এই বিকাশ যাত্ৰা এইদৰেই চলি থাকিব আৰু সংখ্যালঘুসকলৰ মুখত সুখৰ হাঁহি বিয়পাই থাকিব। সকলোৰে সৈতে সকলোৰে বিকাশ, সকলোৰে বিশ্বাস, সকলোৰে প্ৰয়াস।